কেনেকৈ চিনি পায় মই হে চিম বনাই দিছে যে মোৰ আজি নহয় সি মোক 1 বছৰে মোক মোৰ হাজবেণ্ডও হিক মাৰিছে কি সি না মন কি মাৰিছে মই দীপশিখাৰ বৈশ্যৰ কল ৰেকৰ্ডিং এটাৰ ভাইৰেল হৈ সকলো তথ্য পোহৰলৈ আহিছে। দীপশিখাৰ বৈশ্যই মৃগাংক বৰ্মনৰ লগত একেটা হোটেলৰ ৰুম বুক কৰি থকা গম পাই ৰাজু আলিয়ে আহি হত্যা কৰা কথাটো এতিয়া জলজল পটপটকৈ ওলাই পৰিলে। এতিয়া যিমান লুকুৱালেও দীপশিখাৰ বৈশ্যই মৃগাংক বৰ্মনক চিনি নেপাওঁ বুলি ক'লেও সকলো তথ্য পোহৰলৈ আহিলে এটা ভয়ংকৰ কল ৰেকৰ্ডিঙৰ জৰিয়তে। এই কল ৰেকৰ্ডিংটো শুনিলে আপোনালোকে আচৰিত হ'ব। আচলতে মানুহ ইমান তললৈ যাব পাৰে কেনেকৈ? দীপশিখাৰ বৈশ্যই ইমানবোৰ কথা জনা পাছতো কিয় মৃগাংক বৰ্মনক লগ কৰিবলৈ আহিছিল? বেলেগৰ সৈতে লগ কৰা দেখিলে শেষ কৰি দিম বুলি কোৱাৰ পাছত কিয় মৃগাংক বৰ্মনক লগ কৰিবলৈ আহি মৃগাংক বৰ্মনৰ জীৱন ধ্বংস কৰিলে? বলকচোন তেন্তে এই কল ৰেকৰ্ডিংটো শুনো। আপোনালোকৰ মতামতসমূহ জনাবলৈ কিন্তু নাপাহৰিব। বলক তেন্তে পলম নকৰি কল ৰেকৰ্ডিংটো মাজলৈ। জীৱনটো চাবনে সেই ল'ৰাজনৰ জীৱনটো চাব শান্তি দিব চাব নাচায় দুখিত শাস্তি পাব লাগে ন আজি সি ওলাই কিনে ইয়াক মাৰিছে আৰু কাবাকতো মাৰি পেলাব সি আচ্ছা সেইটোৱে কথা মানে এই যেটো অভিযোগ আছে এইটো মিছা আৰু এইটো মিছা এটা কি কৈছে ছাৰতে এতিয়া ছাৰতে মোক থৈ আহিব ঘৰত আচ্ছা কালি শাস্তি দিব কাৰণে আহিব লাগিব কোৰ্টত আচ্ছা ঠিক আছে দিয়া সেই হেলো তেওঁৰ লগত যোগাযোগ হেয়া নাই নেকি যিজনে মাৰ্ডাৰ কৰিছে তেওঁৰ লগত হেই নাই আপোনাৰ চিনাকি নাই তেওঁৰ লগত নাই একো নাই এটা মৃগাংক বৰ্মনৰ লগত যোগাযোগ নাই নেকি আছে চিনাকি হয় মই দেখিছো জাষ্ট কিনে হেল্প কৰিছো আৰু আচ্ছা যেটো অভিযোগ আছে এইটো নহয় আৰু যে মৃগাংক বৰ্মনৰ লগত কিবা ৰুমত থকা কিবা থকা নাই নহয় ৰাজু আলি কেনেকৈ চিনি পায় মই হে চিম বনাই দিছে যে মোৰ আজি নহয় সি মোক